পোনপ্ৰথমে আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো সপ্তম বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি মটক জনগোষ্ঠীৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰী দি আমাৰ সম্বৰ্ধনা অনুষ্ঠান অহাকালিলৈ অনুষ্ঠিত হ'ব। আজি পুৱাই আমাৰ ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে আৰু আমাৰ স্মৃতি সৌধ তৰ্পকো হৈ গৈছে আৰু কলাগুৰুদেৱৰ প্ৰতিচ্ছবি আমি মাল্যাৰ্পণ কৰা হৈ গৈছে। ইয়াৰ পিছতে আমাৰ এতিয়া দিনজোৰা কাৰ্যসূচী আছে। আমাৰ ক শাখা আৰু ক শাখা আপোনাৰ ৰাভা সংগীত প্ৰতিযোগিতা আছে, চিত্ৰাংকন প্ৰতিযোগিতা আছে, আপোনাৰ কুইজ প্ৰতিযোগিতা আছে, ৰচনা প্ৰতিযোগিতা আছে আৰু আটাইতকৈ আকৰ্ষণীয় বিষয় আমাৰ ৰচনা বিষয়টো হ'ল প্ৰাচীন বেংমৰ ৰাজ্যৰ ইতিহাস আৰু ৰজা সৰ্বানন্দ সিংহ। তেখেতসকলৰ যিসকলে আহিব তেখেতলোকে যাতে এই ৰচনা প্ৰতিযোগিতাত ভাগ লৈ মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিষয়ে আধুনিক ভাষাৰে লিখি মটক ৰজাজনক চিৰনমস্য কৰি তোলাত সহায় কৰে, তাক আমি কামনা কৰিলোঁ। আৰু অহাকালিলৈ আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা তেখেতলোকৰ পুৱা 10 বজাৰ পৰা আমাৰ অনুষ্ঠিত হ'ব আৰু গধূলি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। আৰু সাংস্কৃতিক সন্ধিয়াত আমাৰ মূল আকৰ্ষণ হ'ল আকাশ নিবিড়, প্ৰীতিৰেখা বৰগোহাঁই, পিংকু কাশ্যপ আৰু ভাস্কৰ চেতিয়া। আপোনালোকে সকলোৱে আহি সহযোগ কৰিব আৰু অনুষ্ঠানটো সাফল্য কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনালোঁ। সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিলৈ এবাৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, কি ক'ব? হয়, আমাৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে জন্মলগ্নৰে পৰাই জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত তথা অসমীয়া জাতিৰ প্ৰতি অহা বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত আমি মাত মাতি আহিছোঁ। আৰু সেইবাবেই আমি যিসকল মহান পুৰুষে অসমীয়া জাতিৰ বাবে অসমীয়া জাতিৰ ন্যায্য প্ৰাপ্য অধিকাৰ তথা শোষিত বঞ্চিত নিষ্পেষিত ৰাইজৰ বাবে তেওঁলোকে অৱদান আগবঢ়াই থৈ গৈছে, আমি তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু এই ক্ষেত্ৰতেই আমি সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনা সংগতি ৰাখি আমি লগতে আমাৰ ডিব্ৰুগড় জিলাৰ উচ্চতৰ মাধ্যমিক আৰু যি উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে মটক জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল, তেখেতলোকৰ অভিনন্দন অনুষ্ঠানো আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী হৈ গৈছে আৰু কাৰ্যসূচী অনুসৰি আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু মাল্যাৰ্পণ কাৰ্যসূচী হৈ গৈছে আৰু আমাৰ প্ৰতিযোগিতাসমূহ খন্তেক পিছতেই অনুষ্ঠিত হ'ব। আমাৰ ৰজা সৰ্বানন্দ সিংহৰ ওপৰত আমি চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ। ঠিক তেনেদৰে প্ৰাচীন বেংমৰা ৰাজ্য আৰু সৰ্বানন্দ সিংহ দেৱৰ ওপৰত আমি ৰচনা প্ৰতিযোগিতা ৰাখিছোঁ আৰু বহুখিনি প্ৰতিযোগিতা আছে। আৰু অহাকালিলৈ আমি যিহেতু আমাৰ অভিনন্দন অনুষ্ঠানটি আমি আয়োজন কৰিম, মুকলি সভা অনুষ্ঠিত কৰিম। এই মুকলি সভাতে আমাৰ বহুকেইজন বিশিষ্ট ব্যক্তি, আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকিব, যিসকলে আমাৰ জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব আৰু তেওঁলোকক মাৰ্গদৰ্শন কৰিব। গতিকে আমি নিশালৈ এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। গতিকে সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলাৰ যি সপ্তম বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু বিশেষভাৱে মটক জনগোষ্ঠীৰ আমাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দনৰ অনুষ্ঠানৰ আয়োজনৰ আজি প্ৰথম দিনৰ যি কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন আৰু স্মৃতি সৌধৰ যি কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। মই আশা ৰাখিছোঁ আগন্তুক আমাৰ ইয়াৰ পিছৰ পৰ্যায়ত যিখিনি আমাৰ কাৰ্যসূচী আছে আজি সফল সমাপ্তিয়ে আমাক ঘটাব বুলি ভাবিছোঁ। আৰু বিশেষকৈ আমাৰ কাইলৈ যি হ'বলগীয়া আমাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানৰ লগতে বিশেষভাৱে আমি এই অঞ্চলত মটক জনগোষ্ঠীৰ গছতলৰ বিহু আৰু আমাৰ যি ঐতিহ্য পৰম্পৰা কলাবুৰি নৃত্য প্ৰদৰ্শনেৰে আমি আটক ধুনীয়াকৈ যাতে আমাৰ এই অনুষ্ঠানটো সফল সমাপ্তি আমি ঘটাব পাৰোঁ, সেই কথাটোৱে আমি আশা ৰাখিছোঁ। আৰু লগতে মই এই অঞ্চলস্থ সমূহ অঞ্চলবাসী ৰাইজৰ বিভিন্ন জনগোষ্ঠী থকা বসবাস কৰা ৰাইজসকলক সকলোকে অংশগ্ৰহণে যাতে আমাৰ অনুষ্ঠানটো সফল সমাপ্তি ঘটায় তাৰে মই কামনা কৰিছোঁ।